নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ আজি আমি ডিসকাস কৰিম 2019 ত অনুষ্ঠিত হৈ যোৱা ডিএইচএস এক্সামৰ জিকে পাৰ্টখিনি আমি ডিসকাস কৰিম অলৰেডি আমি সায়েন্সৰ পাৰ্টখিনি ডিসকাস কৰিলো অলৰেডি আমি মেথছৰ পাৰ্টখিনি ডিসকাস কৰিলো আজি আমি জেনাৰেল নলেজৰ পাৰ্টখিনি ডিসকাস কৰিম আজি ভিডিওটো স্টাৰ্ট কৰাৰ আগতে আপোনালোকক এটা ইনফৰমেশন দি যাব যদি আপোনালোকে জেনাৰেল সায়েন্সৰ ওপৰত এখন ইবুক বিচাৰি আছে যত নেকি চেপ্টাৰ ওয়াইজ থিওৰি আৰু এমসিকিউ আছে তেতিয়া হলে আপোনালোকে এইখন ল'ব পাৰিব এইখন অসমীয়া মাধ্যমৰ বাবে বনোৱা হৈছে ইয়াতে চেপ্টাৰ ওয়াইজ থিওৰি আৰু এমসিকিউ আছে যদি আপোনালোকে ল'ব বিচাৰিছে তেতিয়া হলে তলত ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে আপোনালোকে তাতে গৈ ল'ব পাৰিব এটা যিখন পেপাৰ আমি এনালাইজ কৰিব গৈ আছো সেইখন পেপাৰৰ পৰা মই কেইটামান পইণ্ট নিৰ্ণয় কৰিছো যিকিটা পইণ্ট আপোনালোকে চাব লাগিবই লাগিব আৰু এইকিটা পইণ্টৰ পৰা বাৰে বাৰে কোৱেশ্চন বিলাক আহি থকা দেখা যায় তো আপুনি ইন্ডিয়ান হিষ্টৰী যেতিয়া পঢ়িব গতিকে এইকিটা পইণ্ট আপুনি মনত ৰাখিব এইকিটা পইণ্ট আপুনি ক্লিয়াৰ কৰিব ইন্ডিয়ান হিষ্টৰীৰ ভিতৰত আপুনি ইন্দাস ভেলী সিভিলাইজেশ্যন আপুনি ক্লিয়াৰ কৰিব তাতে কোনটো সাইট কোনে আৱিষ্কাৰ কৰিছিল কেতিয়া খনন কাৰ্য হৈছিল হয়নে কোনটো সাইটত কি পোৱা গৈছিল লথাল কি হয় সেইবিলাক আপুনি পইণ্টবিলাক ক্লিয়াৰ কৰিব বুদ্ধিজম জেনিজম ক্লিয়াৰ কৰিব আৰু 16 মহাজন পদৰ যেটো মগধ ৰাজ্য আছে নে মগধ সাম্ৰাজ্য আছে মগধ তাৰে আপুনি ক্লিয়াৰ কৰক তাৰে ভিতৰত মৌৰ্য সাম্ৰাজ্যৰ পৰা বহুত কোৱেশ্চন আহি থকা দেখা যায় তাৰছত আপুনি কি চাব যে কোনটো সাম্ৰাজ্য কোনে স্থাপন কৰিছিল সেইটো আপুনি ধুনিয়াকৈ সেপাৰেটকৈ বনাই ল'ব এনেকুৱা নহয় যে টাইমলাইনতে পঢ়িব লাগিব এনেকুৱা নহয় টাইমলাইন মেইনটেইন কৰিব পাৰিলেতো ভাল নহলে কি কৰিব টপিক ওয়াইজ আপুনি যেনেকৈ বুদ্ধিজম পঢ়িলে বুদ্ধিজমৰ যিমান বিলাক পইণ্ট আছে উলাই লৈ কেনে আপুনি ক্লিয়াৰ কৰি লওক বা জেনিজমৰ যিমানখিনি পইণ্ট আছে আপুনি ক্লিয়াৰ কৰি লওক বা এইটো আপুনি সেপাৰেটকৈ লিষ্ট বনাব পাৰে যে কোনটো ডাইনাষ্টি কোনে প্ৰতিষ্ঠা কৰিছিল সেইটো সেপাৰেটকৈ বনাব পাৰে ৰিলিজিয়াছ মুভমেন্টৰ পৰা কোৱেশ্চন অহা দেখা যায় তাৰপিছত ইনভেডাৰ ইন ইণ্ডিয়া ভাৰতত কোনে কোনে ইনভেড কৰিছিল হয়নে এনেকুৱা ধৰণৰ লিষ্ট বনাই ল'ব পাৰে আপুনি তাৰপিছত সিপাহী মিউটিনি যেটো সিপাহী বিদ্ৰোহ হৈছিল কত আৰম্ভ হৈছিল কি কি কাৰণ আছিল কোনটো স্থানৰ লিডাৰ কোন আছিল কোনটো ব্ৰিটিছ কমান্ডাৰে সাপ্ৰেছ কৰিছিল এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক বা এনেকুৱা ধৰণৰ পইণ্ট বিলাক আমি ক্লিয়াৰ কৰিব লাগিব ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ বিষয়ে আমি চাব লাগিব তাৰপিছত ইণ্ডিয়ান জিওগ্ৰাফি অকল ইণ্ডিয়ান জিওগ্ৰাফি চালে নহব ওয়াৰ্ল্ড জিওগ্ৰাফিও আমি চাব লাগিব বিশেষকৈ ইয়াতে আপোনালোকে কাৰেন্সি কান্ট্ৰিজ উইথ কাৰেন্সি দেশৰ লগত ৰাজধানী আৰু যেটো মুদ্ৰা আছে যেটো কাৰেন্সি আছে সেইটো আপোনালোকে লিষ্ট বনাই লওক কাৰণ ক্যাপিটাল আৰু কাৰেন্সিৰ পৰা ক'ব গলে তিনিটা কোৱেশ্চন আহিছে এইটো এখন পেপাৰত আপোনালোকে তিনিটা কোৱেশ্চন দেখা পাব এই ক্যাপিটাল কান্ট্ৰিজ ক্যাপিটাল আৰু কাৰেন্সিৰ পৰা তাৰপিছত নেশ্যনেল পাৰ্ক বিশেষকৈ আপোনালোকে আমাৰ যেটো উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় উদ্যান বিলাক আছে নেশ্যনেল পাৰ্ক বিলাক আছে সেইটো আপোনালোকে ফোকাস কৰিব কোনটো ক'ত আছে ফোকাস কৰিব তাৰপিছত ভাৰতৰ যিমান বিলাক ষ্টেট আছে গোটেই বিলাক ষ্টেটৰ ক্যাপিটাল বিলাক লিখি লওক তাৰপিছত বাউন্ডাৰী লাইন্স ইন্টাৰনেশ্যনেল বাউন্ডাৰী লাইন্স বিলাক আপোনালোকে চাওক যে কোনটো কি বুলি কয় হয়নে ইণ্ডিয়া বাংলাদেশৰ বা ইণ্ডিয়া পাকিস্তানৰ যেটো বাউন্ডাৰী লাইন হয় সেইটো কি বুলি কয় হেবিলাক চাব তাৰপিছত ট্ৰাইবছ বিলাক ট্ৰাইবছৰ পৰাও কোৱেশ্চন আহে কোনটো ট্ৰাইব কত থাকে হেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহে তাৰপিছত ইণ্ডিয়ান যেটো ইউনিয়ন টেৰিটৰি আছে কেন্দ্ৰীয় শাসিত অঞ্চল আছে তাৰ পৰাও কোৱেশ্চন আহে ইণ্ডিয়া ভাৰতৰ যেটো কেন্দ্ৰীয় শাসিত অঞ্চল আছে সেইবোৰ আপুনি সেপাৰেটকৈ ধুনিয়াকৈ লিষ্টখিনি উলাই ল'ব উলাই লৈ ক্যাপিটালখিনি চাব চাইকেনে কি কৰিব লগতে লিটাৰেচিৰ হেতু একেলগে ক্লিয়াৰ কৰিব তাৰপিছত ল্যান্ড ডিসকভাৰীৰ ক্ষেত্ৰত ধৰক আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল হয়নে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক চাব ইয়াতে তাৰপিছত প্লেনেটৰ বিষয়তে কম বেছি পৰিমাণে সকলোৰে জ্ঞান আছে অলৰেডি ডাঙৰ গ্ৰহ কি সৰু গ্ৰহ কি কোনটো গ্ৰহৰ কিমানটা উপগ্ৰহ আছে সেইটো আমি চাব লাগিব নদী চাব লাগিব নদী সেই নদীৰ উপনৈবিলাক কোনকিটা হয় কি হয় সেইটো চাব লাগিব মাউন্টেন ৰেঞ্জ আমি চাব লাগিব কোনটো মাউন্টেন ৰেঞ্জৰ হাইয়েষ্ট পিক কোনটো হয় সেইবিলাক আমি মনত ৰাখিব লাগিব অলৰেডি পিকৰ ওপৰত আমি কেইটামান কোৱেশ্চন এনসাৰ ডিসকাস কৰিছো অলৰেডি সি পোৰ্ট আমি চাব লাগিব ওয়ান্ডাৰ্স অফ দা ওয়াৰ্ল্ড আমি চাব লাগিব ইয়াৰ ওপৰত এটা ভিডিও সেপাৰেটকৈ ভিডিও বনাই দিম বাৰু ওয়ান্ডাৰ্স অফ দা ওয়াৰ্ল্ডৰ কাৰণ হেতু কি আছে 7 ওয়ান্ডাৰ্স অফ দা ওয়াৰ্ল্ড ওল্ড আছে আৰু নিউ আছে তো মুঠ মিলি আমি 14টা আমি মনত ৰাখিব লাগিব তাৰছত পলিটি ভিতৰত এইকিটা পইণ্ট আমি এৰিব নোৱাৰো তো যিকিটা পইণ্ট মই ইয়াতে ইনক্লুড কৰি দিছো সেইকিটা পইণ্ট মানে বাধ্যভাৱে কম্পালসৰি ভাৱে আমি চাবই লাগিব আমি এৰিব নোৱাৰো আৰু বহুকিটা পইণ্ট আছে কিন্তু এইকিটা পইণ্টৰ পৰাই কোৱেশ্চন বিলাক কমন আহি থাকে তো এতিয়া আৰম্ভ কৰিছো
কুৱেশ্যনটো প্ৰথম কুৱেশ্যনটোলৈ এটা ইজি কুৱেশ্যন হয় আৰু খুব বাৰে বাৰে ৰিপিট হৈ থাকে এই কুৱেশ্যনটো অসমত যিমানবিলাক এক্সাম হৈ আছে প্ৰায় ভাগতে এইটো ৰিপিট হৈ আছে বাৰে বাৰে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰটো কোনটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য অপশ্যন বি টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্য ইয়াৰ আগত কোন আছিলে ইয়াৰ আগত নন্দ ডাইনাষ্টি আছিলে হয়নে নন্দ ডাইনাষ্টি আছিলে এই নন্দ ডাইনাষ্টিৰ লাষ্ট ৰুলাৰ হৈছে ধনানন্দ আৰু এই ধনানন্দক চন্দ্ৰগুপ্ত মৌৰ্য আৰু কৌটিল্যই লগ লাগি কেনে হৰুৱাই দিলে আৰু হৰুৱাৰ পিছতে কি কৰিছে মৌৰ্য যেটো বংশ হয় সেইটো প্ৰতিষ্ঠা কৰিছে গতিকে আপোনালোকে যেটো 16 মহাজন পদ আছে সেই 16 মহাজন পদৰ ভিতৰত সবতকেটো শক্তিশালী মগধ আছিল হয়নে সেই মগধৰ ধুনিয়াকে নষ্ট বনাই ল'ব আপুনি মগধৰ ধুনিয়াকে নষ্ট বনাই কেনে সেইটো ষ্টাডি কৰক তাৰ পৰা কুৱেশ্যন আহি থাকে বাৰে বাৰে নেক্সট খ্ৰীষ্টপূৰ্ব 326 চনত কোন মেচিডনৰ ৰজাই ভাৰত আক্ৰমণ কৰিছিল হুইচ মেচিডনিয়ান কিং ইনভেডেড ইণ্ডিয়া ইন 326 BC তো যিমান কিটা অপচন দিয়া আছে তাৰে ভিতৰত অপচন ডি টো কাৰেক্ট হ'ব আলেকজাণ্ডাৰ দ্য গ্ৰেট কিন্তু চন্দ্ৰগুপ্ত মৌৰ্যৰ কি হয় সমসাময়িক হয় সেইটো আমি মনত ৰাখিব লাগিব আলেকজাণ্ডাৰ দ্য গ্ৰেটে যেতিয়া মানে ভাৰত আক্ৰমণ কৰিছিলে তেতিয়া ৰজা আছিলে পৰাস অৱশ্যে জাগা বেলেগ আছিলে ইফালে মগধত বেলেগ আছিলে বা মৌৰ্য সাম্ৰাজ্য বেলেগ আছিল ৰজা এইফালে কিন্তু যত আক্ৰমণ কৰিছিলে তাতে কিন্তু ৰজা আছিলে পৰাস আছিলে তো যুদ্ধ হৈছিলে ঝেলাম নদীৰ পাৰত যাক নেকি আগতে কি বুলি জনা গৈছিলে হাইডাছ পাছ বুলি জনা গৈছিলে সেইটো কাৰণে এই যে যুদ্ধ হয় সেইটো বেটল অফ হাইডাছ পাছ বুলি জনা যায় বেটল অফ হাইডাছ পাছ গতিকে মনত ৰাখিব বেটল অফ হাইডাছ পাছ কাৰ মাজত হৈছিলে আলেকজাণ্ডাৰ দ্য গ্ৰেট আৰু কিং পৰাসৰ মাজত হৈছিলে কেতিয়া 326 BC নেক্সট হুমায়ুনৰ পুত্ৰ কোন আছিল হু ওয়াজ দ্য সন অফ হুমায়ুন তো ইয়াৰে কোনটো কাৰ পিছত ৰজা হৈছে বা কোন কাৰ পুত্ৰ হয় সেইটো মনত ৰাখিবৰ কাৰণে আপোনালোকে এটা শৰ্ট ট্ৰিক ব্যৱহাৰ কৰিব পাৰে খুব পপুলাৰ শৰ্ট ট্ৰিক হয় দ্যাট ইজ ভাজি সবজি এই ট্ৰিকৰ সহায়ত কি মনত থাকিব আপোনাৰ মুগলৰ সেই সাম্ৰাজ্যৰ কাৰ পিছত কোন ৰজা হৈছিলে সেইটো মনত থাকি যাব গুটেখিনি ইয়াতে মই দিয়া নাই কাৰণ যেখিনি আমাক লাগে সেইখিনি মনত থাকাকে এইখিনি মই ইউজ কৰিছো খুব পপুলাৰ এটা শৰ্ট ট্ৰিক হয় এটো ইয়াৰে যেটো প্ৰথম বি আছে হেতু কি হয় বাবৰ হয় প্ৰথম বি টো হৈছে বাবৰ তাৰপিছত এইচ হৈছে হুমায়ুন এ হৈছে আকবৰ জে আই যেটো আছে হে জে আই এ জাহাংগীৰ এইফালে মই তলত লিখিছো যেটো এস আছে এস এ কাক বুজাব শাহজাহান আৰু এ বুজাব কাক ঔৰংজেব আৰু বি এ বুজাব আপোনাক কাক বুজাব বি এ বাহাদুৰ শাহ মই তলত লিখি দিছো বাহাদুৰ শাহ কিন্তু দুজন আছে এটো হৈছে বাহাদুৰ শাহ প্ৰথম আৰু জে আই যত আছে জে আই টো কি বুজাব জাহানদাৰ শাহ গতিকে আমি এনসাৰ পাই গলো হয়নে কি এনসাৰ পাই গলো হুমায়ুনৰ পুত্ৰ কোন হয় আকবৰ হয় বা আকবৰ হুমায়ুনৰ পিছত ৰজা হৈছিলে সো অপচন এ ইজ দা কাৰেক্ট এনসাৰ next which religious leader of Bengal took part in the bhakti movement বংগদেশৰ কোনজন ধৰ্মগুৰুৱে ভক্তি আন্দোলনত ভাগ লৈছিল যিমান কিটা অপচন দিছে ইয়াৰ ভিতৰত অপচন সি টো কাৰেক্ট হ'ব চৈতন্য বংগদেশৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতা হৈছে চৈতন্য নেক্সট হু ৰট ৰামচৰিত মানস কোনে ৰচনা কৰিছিল ৰামচৰিত মানস তুলসীদাসে ৰচনা কৰিছিলে আৰু এটো কলি যুগত ৰচনা কৰা হয় কাৰণ শ্ৰী ৰামচন্দ্ৰৰ জীৱনৰ ওপৰত অলৰেডি ৰামায়ণ ৰচনা কৰিছে কোনে ঋষি বাল্মীকিয়ে গতিকে এইটো আহে কুৱেশ্যনটো যে
ৰামায়ণ কোনে ৰচনা কৰিছিলে সেইটো আহে ৰামায়ণ ৰচনা কৰিছিলে বাল্মীকি আৰু ৰামচৰিত মানসো কি হয় শ্ৰী ৰামচন্দ্ৰৰ জীৱনৰ ওপৰত লিখা ৰচনা হয় এইটো আৰু ইয়াক ৰচনা কৰিছিল তুলসীদাসে কেতিয়া হে আকবৰৰ ৰাজত্বকালত ৰচনা কৰিছিল আকবৰৰ ৰাজত্বকালত আকবৰ আৰু আকবৰে যেতিয়া তুলসীদাসক জেলত ভৰাই থৈ দিছিলে সেইখিনি সময়ত জেলত থকা সময়তে তুলসীদাসে কি ৰচনা কৰিছে হনুমান চালিসা ৰচনা কৰিছে হনুমান চালিসা এইটো মনত ৰাখিব কেতিয়াবা সুধি দিব পাৰে যে হনুমান চালিসা কোনে ৰচনা কৰিছিল হনুমান চালিসা তুলসীদাসে ৰচনা কৰিছিল কেতিয়া আকবৰৰ শাসনকালত নেক্সট ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হৈছিল ভাৰত ত্যাগ আন্দোলন কিমান চনত আৰম্ভ হৈছিল 1942 চনত অপচন সিটো হৈছে শুদ্ধ উত্তৰ পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে কেতিয়া সৃষ্টি হৈছিল when was Pakistan created as a separate dominion যিমান কিটা অপচন দিছে ইয়াৰে ভিতৰত আপোনাৰ অপচন এটো কাৰেক্ট হ'ব 14 আগষ্ট 1947 14 আগষ্ট 1947 ত পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে কি হৈছিল সৃষ্টি হৈছিল নেক্সট 1857 চনৰ বিদ্ৰোহ কোনখন চহৰৰ পৰা আৰম্ভ হয় in which city did the 1857 revolt start এটা 1857 যেটো সিপাহী বিদ্ৰোহ হৈছিল ইয়াৰ ওপৰত মোৰ ভিডিও অলৰেডি বনাই থৈ দিয়া আছে আপোনালোকে চাই ল'ব কাৰণ ইয়াৰ পৰা কোৱেশ্চন আহি থাকে বাৰে বাৰে তো স্টাৰ্ট কেতিয়া হৈছিল 10 মে 1857 ৰ মে মাহৰ 10 তাৰিখে আৰম্ভ হৈছিল ক'ত আৰম্ভ হৈছিল মিৰাটত আৰম্ভ হৈছিল অপচন সি ইজ দা কাৰেক্ট আনসাৰ আৰু ইয়াৰে যেটো মেইন কোজ আছিল প্ৰথম যেটা আৰম্ভ হৈছিল তেতিয়া মেইন কোজ কি আছিল এনফিল্ড ৰাইফলটো ব্যৱহাৰ কৰাৰ কাৰণে কি কৰিছিল নাকচ কৰিছিল ৰিভিউজ কৰিছিল আৰু বিদ্ৰোহ কৰিছিল গতিকে মনত ৰাখিব ক'ত আৰম্ভ হৈছিল মিৰাটত আৰম্ভ হৈছিল কেতিয়া মে মাহৰ 10 তাৰিখে নেক্সট কোৱেশ্চন আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহ কোনটো হয় যেকিটা অপচন দিছে হিয়াৰ ভিতৰত কোনটো কাৰেক্ট আনসাৰ হ'ব জুপিটাৰ বৃহস্পতি গ্ৰহটো হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ বা বৃহত্তম গ্ৰহ আৰু যদি সৌৰটো খুধে সৌৰটো কি হ'ব তেতিয়া বুধ হ'ব মাৰ্কিউৰি বুধ বা মাৰ্কিউৰি ইয়াৰে চাব জুপিটাৰৰ যদি আমি মুনৰ কথা পাতো যদি ইয়াৰে উপগ্ৰহৰ কথা পাতো কেইটা আছে আপোনালোকে হেতু কমেন্ট বক্সত জনাব তে বৃহস্পতিৰ উপগ্ৰহ কেইটা ইয়াৰে মুন কেইটা আছে হেতু আপোনালোকে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব এতিয়া আইছো 10 নম্বৰ প্ৰশ্নটি লৈ পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী কোনখন What is the longest river of the world? The longest বুলি কৈছে গটিকে যিমান কিটা অপচন আছে ইয়াৰ ভিতৰত অপচন সিটো কাৰেক্ট হ'ব নীল নদী হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী যদি আমাক লংগেষ্ট নিদি কেনে যদি লাৰ্জেষ্ট বা বিগেষ্ট বুলি ক'লে হেতেন কোৱেশ্চনত লাৰ্জেষ্ট বা বিগেষ্ট বুলি ক'লে হেতেন তেতিয়া আমি ইন টাৰ্মছ অফ ওয়াটাৰ আমি চাব লাগিব অৰ্থাৎ পানীৰ যেটো বহন ক্ষমতা আছে তাৰে হেতু চাই কিনে আমি আনসাৰটো দিলো হয় তেতিয়া আনসাৰ এমাজন হল হয় লাৰ্জেষ্ট বা বিগেষ্ট হলে আপোনাৰ কি হ'ব এমাজন হ'ব এমাজন যদি লংগেষ্ট খুদে তেতিয়া নীল হ'ব ইয়াতে লংগেষ্ট খুদিছে সো অপচন সি ইজ দা কাৰেক্ট আনসাৰ নেক্সট গোবি মৰুভূমি কোন মহাদেশত অৱস্থিত গোবি ডিজাৰ্ট ইজ সিটুৱেটেড ইন হুইচ কন্টিনেন্ট কোনখন মহাদেশত আছে গোবি মৰুভূমি যিমান কিটা অপচন দিছে ইয়াৰ ভিতৰত অপচন সি টো কাৰেক্ট হ'ব এছিয়াত আছে এছিয়াৰ মংগোলিয়া আৰু চাইনাৰ মাজত আছে মংগোলিয়া আৰু চাইনা এছিয়াৰ মংগোলিয়া আৰু চাইনাৰ মাজত আছে মংগোলিয়া আৰু চাইনাৰ মাজত গতিকে মনত ৰাখিব গোবি মৰুভূমি এছিয়া মহাদেশত অৱস্থিত হয় যদি দেশ খুদি তেতিয়া কি দিম আমি মংগোলিয়া আৰু চাইনাৰ মাজত নেক্সট তলদিয়া কোনখন পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি which among the following is the highest plateau in the world যিমান কিটা অপচন দিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি পামিৰ মালভূমিটো হৈছে পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি আৰু ইয়াক রুফ অফ দা ওয়ার্ল্ড বুলিও কোৱা হয় রুফ অফ দা ওয়ার্ল্ড বুলি কোনটো মালভূমি কোৱা হয় বুলি এনেকৈ কোৱেশ্চন দিব পাৰে গতিকে মনত ৰাখিব পামিৰ মালভূমি নেক্সট কোৱেশ্চন What is the capital of Japan? জাপানৰ ৰাজধানী কোনখন হয় আপোনালোকে কি কৰিব ক্যাপিটাল বিলাক ধুনিয়াকে নোটস বনাই লব ক্যাপিটাল কারেন্সি এনেকে নোটস বনাই লব আৰু মনত ৰাখি থৈ দিও কাৰণ ক্যাপিটালৰ পৰা আপোনালোকে ইয়াতেই তিনটা কোৱেশ্চন পাব
গতিকে জাপানৰ ৰাজধানী হৈছে টকিঅ আমি সকলোৱে জানো হয়নে সো অপচন বি ইজ দা কাৰেক্ট আনসাৰ আৰু ইয়াৰে কাৰেন্সি কি হয় ইয়াৰে কাৰেন্সি কি হয় জাপানৰ কাৰেন্সি কি হয় য়েন য়েন হৈছে জাপানৰ কাৰেন্সি নেক্সট কোৱেশ্চন পৃথিৱীৰ 7টা আশ্চৰ্যৰ ভিতৰত এটা বুলি বিবেচিত উলমা বাগিচাখন ক'ত আছে যেটো 7 ওয়ান্ডাৰ্স আছে 7 ওয়ান্ডাৰ্স অফ দা ওয়াৰ্ল্ড আছে তাৰে ভিতৰত হৈছে আমাৰ হেংগিং গাৰ্ডেন এটা এই হেংগিং গাৰ্ডেন ক'ত আছে সেইটো খুদিছে তো এইটো হৈছে আমাৰ অল্ড 7 ওয়ান্ডাৰ্স অফ দা ওয়াৰ্ল্ড নিউ আছে হয়নে নিউ ওলাইছে অৰ্থাৎ আমি অল টোটেল 14টা কি কৰিব লাগিব মনত ৰাখিব লাগিব ক'ত আছে কোনটো ক'ত আছে সেইটো আমি মনত ৰাখিব লাগিব তো যিমানকেইটা অপচন দিছে ইয়াৰে ভিতৰত অপচন সি টো হ'ব শুদ্ধ উত্তৰ বেবিলন যেটো হেংগিং গাৰ্ডেন হয় সেই হেংগিং গাৰ্ডেনটো ক'ত আছে বেবিলনত আছে নেক্সট কোৱেশ্চন ডিব্ৰুগড় তলত দিয়া কোনখন নদীৰ পাৰত অৱস্থিত 2019 এইখন পেপাৰত যিমানকেইটা কুৱেশ্যন আহিছে আসাম ৰিলেটেড কুৱেশ্যন মাত্ৰ এইটো কুৱেশ্যনে আছে আসাম ৰিলেটেড কুৱেশ্যন মাত্ৰ এইটো এটাই আছে গতিকে আপোনালোকে আসাম ৰিলেটেড কুৱেশ্যন বেছিকে চোৱাতকে আমি যেটো ইণ্ডিয়ান জিওগ্ৰাফি হয় বা ওয়াৰ্ল্ড জিওগ্ৰাফি হয় বা ইণ্ডিয়ান হিষ্টৰী হয় সেইবিলাকৰ ওপৰত আমি বেছিকৈ ফোকাস কৰিব লাগিব তো কিন্তু এনেকুৱা নহয় যে আসামৰ লগত ৰিলেটেড জিকে আহিব পাৰে একো গ্যাৰান্টি নাই আমি একেবাৰে এৰি দিবও নোৱাৰো কিন্তু আমি যিকিটা কমন হয় সেইকিটা আমি চাই দিব পাৰো ডিব্ৰুগড় তলত দিয়া কোনখন নদীৰ পাৰত অৱস্থিত যিমানকিটা অপচন দিছে ইয়াৰ ভিতৰত অপচন বি টো কাৰেক্ট হ'ব ব্ৰহ্মপুত্ৰ নেক্সট ল্যান্ড অফ হোৱাইট এলিফেন্ট নামেৰে কোনখন দেশ জনাজাত হুইচ কান্ট্ৰি ইজ নন এজ ল্যান্ড অফ হোৱাইট এলিফেন্ট যিমানকিটা অপচন দিছে ইয়াৰ ভিতৰত কোনটো কাৰেক্ট আনসাৰ হ'ব অপচন ডি থাইল্যান্ড থাইল্যান্ডক ল্যান্ড অফ হোৱাইট এলিফেন্ট বুলি কোৱা হয় নেক্সট সুয়েজ কেনেল ভূমধ্য সাগৰক কাৰ সৈতে সংযোগ কৰে সুয়েজ কেনেলে ভূমধ্য সাগৰক কাৰ সৈতে সংযোগ কৰিছে যিমানকিটা অপচন দিছে ইয়াৰ ভিতৰত অপচন এ টো কাৰেক্ট হ'ব লোহিত সাগৰ বা ৰেড সি ইয়াৰে চাব এইটো হৈছে আমাৰ ভূমধ্য সাগৰ এইটো হৈছে ভূমধ্য সাগৰ মই মেপখনো ইনক্লুড কৰি দিছো এখানে আছে ভূমধ্য সাগৰ আৰু এইফালে আছে আমাৰ লোহিত সাগৰ ৰেড সি লোহিত সাগৰ তো এই দুটা এই সুইচ কেনেলে এইখিনি অঞ্চলত সংযোগ হৈছে নে চাও এইখিনি অঞ্চলত সংযোগ হৈছে হয়নে তো সুইচ কেনেলে কি কৰিছে ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযোগ কৰিছে ইয়াৰ উপৰিও ইয়াৰ লগত অৰ্থাৎ সুইচ কেনেলৰ লগত জড়িত আৰু এটা কোৱেশ্চন আহে সেইটো হৈছে যে কোন দুখন মহাদেশক ই পৃথক কৰিছে কোন দুখন মহাদেশক সুইচ কেনেলে পৃথক কৰিছে তো মেপখন চাই আপোনালোকে নিশ্চয় উত্তৰটো গমে পালে এছিয়া আৰু আফ্ৰিকা এই দুখন মহাদেশক ৰেড সিও পৃথক কৰিছে আৰু সুইচ কেনেলেও কি কৰিছে পৃথক কৰিছে গতিকে এইটো মনত ৰাখিব সুইচ কেনেলে এছিয়া আৰু আফ্ৰিকা এই দুখন মহাদেশক পৃথক কৰি ৰাখিছে নেক্সট হু ডিসকভাৰ্ড দা সাউথ পল দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিলে এমানচেনে আৱিষ্কাৰ কৰিছিলে অপচন ডি ইজ দা কাৰেক্ট আনসাৰ এমানচেন আৰু কেতিয়া আৱিষ্কাৰ কৰিছিলে 1911 চনত 1911 এমানচেনে দক্ষিণ মেৰু আৱিষ্কাৰ কৰিছিল নেক্সট লাক্ষাদ্বীপ তলত দিয়া কোনখন সাগৰত অৱস্থিত লক্ষদ্বীপ ক'ত অৱস্থিত হয় কোনটো সাগৰত অৱস্থিত হয় সেইটো খুদিছে তো যিমানকিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপচন হৈছে অপচন এ আৰব সাগৰত অৱস্থিত হয় গতিকে লক্ষদ্বীপ কি হয় কেন্দ্ৰীয় শাসিত অঞ্চল হয় কেন্দ্ৰীয় শাসিত অঞ্চল যিমান কেইখন আছে আপোনালোকে লিষ্ট বনাওক কেপিটেল লিষ্ট বনাওক আৰু ইয়াৰে লিটাৰেচিৰ যিটো ৰেট হয় সাক্ষৰতাৰ যিটো হাৰ হয় সেইটো লিষ্ট বনাওক লক্ষদ্বীপৰ যিটো কেপিটেল হয় কি কেপিটেলটো অন্য পৰীক্ষাত মানে DHS ৰে অন্য পৰীক্ষাত অন্য বছৰত অলৰেডি আহিছে গতিকে মনত ৰাখিব লক্ষদ্বীপৰ যিটো কেপিটেল হয় কি হয় কাৱাৰাট্টি ইজ দা কেপিটেল অফ লক্ষদ্বীপ আৰু লক্ষদ্বীপৰ যিটো লিটাৰেচি ৰেট হয় কিমান হয় more than 92% হয় more than 92% সেইটো মনত ৰাখিব আমাৰ অসমৰ কি হয় আমাৰ অসমতো less than 80% হয় আমাৰ অসমৰ যিটো লিটাৰেচি ৰেট হয় সেইটো কি হয় less than 80% হয় আৰু ইহতৰ চাও কিমান more than 92% কিমান শিক্ষিত হয় চাও নেক্সট কোৱেশ্চন তলত দিয়া কোনটো ভাৰতৰ এটা বন্দৰ নহয়টো খুদিছে অপচন এ আছে কানলাটো এটা বন্দৰ হয় যেটো নেকি গুজৰাটত আছে
গুজৰাটত আছে আৰু অপশ্যন বিত আছে ভাৱনগৰ ভাৱনগৰো কি হয় ভাৱনগৰো বন্দৰ হয় যেটো নেকি কৰ আছে ইউ গুজৰাটত আছে অপশ্যন সিত আছে পাৰাদ্বীপ পাৰাদ্বীপো কি হয় এটা বন্দৰ হয় এটা পোৰ্ট হয় এটা সি পোৰ্ট হয় যেটো নেকি কৰ আছে ওড়িশাত আছে ওড়িশাত আছে সো অপশ্যন ডি ইজ দা কাৰেক্ট আনসাৰ মহীশূৰ বা মাইসৰটো কি নহয় ভাৰতৰ এটা বন্দৰ নহয় নেক্সট ভাৰতৰ ৰাষ্ট্ৰীয় গীতৰ প্ৰথম শাৰীটো হল এনেকুৱা ধৰণৰ খুব কুৱেশ্যন খুব আহি আছে বাৰে বাৰে আসাম পুলিচতো আহিছিলে এনেকুৱা ধৰণৰ কুৱেশ্যন হোৱাট ইজ দা ফাৰ্ষ্ট লাইন অফ ইণ্ডিয়াছ নেশ্যনেল সং তো এইটো মনত ৰাখিব নেশ্যনেল সং বুলি দিছে আৰু কি দিব পাৰে নেশ্যনেল এন্থেম বুলি দিব পাৰে গতিকে ভালদৰে চাব ইয়াতে নেশ্যনেল সং আৰু নেশ্যনেল এন্থেম কিছুমানৰ পাজল লাগি থাকে হয়নে তো নেশ্যনেল সং বুলি ক'লে কোনটো হ'ব বন্দে মাতৰম অপশ্যন সি ইজ দা কাৰেক্ট আনসাৰ জনগণ কি হ'ব জনগণ আমাৰ নেশ্যনেল এন্থেম হ'ব নেশ্যনেল এন্থেম গতিকে এন্থেম কি হ'ল এন্থেম হৈছে আমাৰ জনগণ মন আৰু সং হৈছে বন্দে মাতৰম জনগণ মন লিখিছিলে ৰবীন্দ্ৰনাথ টেগৰে আৰু বন্দে মাতৰম লিখিছিলে কোনে লিখিছিলে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে লিখিছিলে বি চেটাৰ্জী বুলি লিখি দিছোঁ বাৰু শৰ্টকৈ বংকিম চন্দ্ৰ চেটাৰ্জীয়ে লিখিছিলে আৰু ইয়াক গাইছিলে প্ৰথমে কোনে গাইছিলে প্ৰথমে গাইছিলে ৰবীন্দ্ৰনাথ টেগৰে গাইছিলে ৰবীন্দ্ৰনাথ টেগৰে গাইছিলে কলকাতাৰ যেটো কংগ্ৰেছ অধিৱেশন হৈছিলে 1896ত নেশ্যনেল কংগ্ৰেছৰ যেটো অধিৱেশন হৈছিলে কলকাতাত সেই অধিৱেশনৰ পোন প্ৰথমবাৰৰ বাবে বন্দে মাতৰম ৰবীন্দ্ৰনাথ টেগৰে গাইছিলে নেক্সট কুৱেশ্যন Which of the following languages is not recognized in the Indian Constitution? তলত দিয়া কোনটো ভাষা ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত নহয় এটা 8 শেডিউলত যিকিটা ল্যাঙ্গুৱেজ আছে কেটা ল্যাঙ্গুৱেজ আছে 22টা ল্যাঙ্গুৱেজ আছে হয়নে এই 22টা ল্যাঙ্গুৱেজৰ ভিতৰত বড়ো আছে সিন্ধি আছে আৰু মৈথালী আছে নাই কোনটো পাৰ্সীটো নাই সো আমাৰ শুদ্ধটো হ'ব অপশ্যন ডি পাৰ্সী ভাষাটো ভাৰতৰ সংবিধানৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ভাষা নহয় নেক্সট তলত দিয়া কোনখন চহৰত স্বৰ্ণ মন্দিৰ অৱস্থিত গোল্ডেন টেম্পল ক'ত আছে সেইটো সুধিছে ক'ত আছে অমৃতসৰত আছে অপশ্যন বি ইজ দা কাৰেক্ট আনসাৰ নেক্সট নামদাফা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত নামদাফা ৰাষ্ট্ৰীয় উদ্যান আমাৰ ক'ত আছে এই উত্তৰ পূৰ্বাঞ্চলত আছে গতিকে উত্তৰ পূৰ্বাঞ্চলত যিমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে আপোনালোকে লিষ্ট বনাওক আৰু মনত ৰাখক গতিকে ক'ত আছে অৰুণাচল প্ৰদেশ অপশ্যন বি ইজ দা কাৰেক্ট আনসাৰ নামদাফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত আছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ইজি কুৱেশ্যনে সকলোৱে পাৰিব হয়নে অপশ্যন বি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু যদি সেকেন্ড খুদে তেতিয়া কি হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন সেকেন্ড প্ৰেসিডেন্ট অফ ইন্ডিয়া এটো মনত ৰাখিব সেকেন্ড প্ৰেসিডেন্ট প্ৰথম হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু দ্বিতীয় হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন নেক্সট কুৱেশ্যন হাৰিয়ানাৰ ৰাজধানী ক'ত অৱস্থিত ক্যাপিটাল আমি আৰু এটা কুৱেশ্যন পালো হয়নে ক্যাপিটাল অফ হাৰিয়ানা ইজ ক'ত আছে চণ্ডীগড় অপশ্যন বি ইজ দা কাৰেক্ট আনসাৰ হাৰিয়ানাৰ ৰাজধানী হৈছে চণ্ডীগড় নেক্সট তলত দিয়া কোনখন ৰাজ্যৰ ভুটানৰ সৈতে উমৈহতীয়া সীমান্ত আছেতো সুধিছে সেইটো মনত ৰাখিব Which of the following states shares a common boundary with Bhutan? তো ইয়াৰ কাৰণে আপোনালোকে মনত ৰাখিব মই ইয়াতে মেপৰ জৰিয়তে দি দিছো আপোনালোকক ভুটান এখন হয়নে এই কাৰ লগত লাগি আছে এফালে আছে অৰুণাচল প্ৰদেশৰ লগত লাগি আছে অৰ্থাৎ অৰুণাচল প্ৰদেশৰ লগত ই কমন বাউণ্ডাৰী শেয়াৰ কৰে সিকিমৰ লগত কৰিছে আৰু ওয়েস্ট বেংগলৰ লগত কৰিছে যত নেকি এইখিনি অঞ্চলত কি আছে দাৰ্জিলিং আছে শিলিগুৰি আছে হয়নে শিলিগুৰি দাৰ্জিলিং এইখিনি অঞ্চলত আছে তো এই অঞ্চলখিনি ওয়েস্ট বেংগলৰ এই অঞ্চলখিনিয়ে ভুটানৰ লগত শেয়াৰ কৰি আছে আৰু এইফালে কোনে শেয়াৰ কৰি আছে আসামে শেয়াৰ কৰিছে অসমে শেয়াৰ কৰি আছে মেঘালয়ে শেয়াৰ কৰিছে নেকি নাই কৰা বিহাৰে কৰিছে নেকি নাই কৰা ঝাৰখণ্ডে কৰিছে নেকি নাই কৰা ত্ৰিপুৰাই কৰিছে নেকি নাই কৰা কৰাৰ ভিতৰত কোন থাকিল কৰাৰ ভিতৰত সিকিম আছে ওয়েস্ট বেংগল আছে অৰুণাচল প্ৰদেশ আছে আৰু আসাম এই চাৰিখন আছে ওকে তো ইয়াৰে ভিতৰত আমাক খুদিছিলে কি যে উমৈহতীয়া সীমান্ত আছে থাকাটো খুদিছে মানে কোনে শেয়াৰ কৰিছে ওয়েস্ট বেংগলে কৰিছে সো অপশ্যন এ ইজ দা কাৰেক্ট আনসাৰ
নেক্সট কুৱেশ্যন ভাৰতীয় সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায় হোৱাট ইজ দ্য আপাৰ হাউচ অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ন'ন এজ ভাৰতীয় সংসদৰ উচ্চ সদনক কোৱা হয় ৰাজ্যসভা অপশ্যন বিটো হৈছে শুদ্ধ উত্তৰ আৰু যিটো নিম্ন সদন হয় সেইটো হৈছে লোকসভা এইটো হৈছে নিম্ন সদন হৈছে লোকসভা আৰু উচ্চ সদন হৈছে ৰাজ্যসভা ৰাজ্যসভাৰ চেয়াৰমেন কোন হয় বুলি সুধিলে কি ক'ম চেয়াৰমেন ৰাজ্যসভাৰ চেয়াৰমেন বুলি সুধিলে কি হ'ব ভাইচ প্ৰেছিডেণ্ট আৰু লোকসভাৰ স্পিকাৰ কোন হয় লোকসভাৰ স্পিকাৰ হৈছে ওম বিৰলা আৰু লিডাৰ কোন হয় এইটো হাউচৰ লিডাৰ কোন হয় ডেট ইজ PM লিডাৰ হৈছে PM গতিকে এইখিনি পইণ্টটো আমি মনত ৰাখিব লাগিব নেক্সট তলত দিয়া কোনখন ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয়তো সুধিছে তো পাঁচখন কি আছে ৰাষ্ট্ৰ আছে যেনেকৈ ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য হয় চাইনা স্থায়ী সদস্য হয় ফ্ৰান্স স্থায়ী সদস্য হয় ৰাছিয়া স্থায়ী সদস্য হয় US স্থায়ী সদস্য হয় UK স্থায়ী সদস্য হয় এই কেইখন দেশ কি হয় ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য হয় আকৌ এবাৰ ৰিপিট কৰি দিছোঁ চাইনা ফ্ৰান্স ৰাছিয়া US আৰু UK এই কেইখন কি হয় ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য হয় নহয় কোনখন তেতিয়াহ'লে জাপান ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয় অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হয় যিমানকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত শুদ্ধটো হৈছে নিউয়ৰ্ক অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল বুলি সুধিলে কি হ'ব কেতিয়া এষ্টাব্লিছ কৰিছিল বুলি সুধিলে 1946 হ'ব 1946 চনত ইউনিচেফ কি হৈছিলে প্ৰতিষ্ঠা হৈছিলে যাৰ নেকি মুখ্য কাৰ্যালয় ক'ত আছে হেডকোৱাৰ্টাৰ ক'ত আছে নিউয়ৰ্কত আছে নেক্সট কুৱেশ্যন মেন ইটাৰ্ছ অফ কুমাও কিতাপখন কোনে লিখিছিল তো যিমানকেইটা অপশ্যন দিছে আমাক তাৰে ভিতৰত শুদ্ধটো হ'ব অপশ্যন ডি জিম কৰবেট আমি সকলোৱে জানো মোহন মেন ইটাৰ আমি পঢ়িছিলোঁ হয়নে ক্লাছ 9-10তে পঢ়িছিলোঁ আমি ইয়াৰ লগত জড়িত এটা চেপ্টাৰ আমি পঢ়িছিলোঁ নেক্সট তলত দিয়া কোনখন ৰাজধানী ৰেলৱেৰে সংযোজিত হুইচ অফ দ্য ফলোইং ষ্টেট কেপিটেলছ ইজ কানেক্টেড বাই ৰেলৱে এতিয়া চাওক এই কুৱেশ্যনটো কেনেকুৱা ধৰণৰ হয় অকণমান বেলেগ ধৰণৰ কুৱেশ্যন হয় আমাৰ নৰ্থ ইষ্টত কেইখনমান কি আছে ৰাজ্য আছে য'ত নেকি আমি ডাইৰেক্টলি ৰেলৰ দ্বাৰা যাব নোৱাৰোঁ আমি যেনেকৈ ধৰক মই ইয়াতে অসমত আছোঁ মই যাব খুজিছোঁ ক'ত যাব খুজিছোঁ মই নাগালেণ্ডত যাব খুজিছোঁ তেতিয়া মই ট্ৰেইনৰ সহায়েৰে মই নাগালেণ্ডত ডাইৰেক্টলি মই যাব নোৱাৰিম যদি মই মণিপুৰত যাব খোজোঁ মই মণিপুৰত যাব নোৱাৰিম অৰ্থাৎ ইম্ফল কাৰ ৰাজধানী মণিপুৰৰ ৰাজধানী হয়নে মণিপুৰৰ ৰাজধানী তো মণিপুৰৰ ৰাজধানী কি হয় ইম্ফল হয় তাতে মই অসমৰ পৰা ডাইৰেক্টলি ৰেলৰ সহায়ত মই জাৰ্ণি কৰিব নোৱাৰিম ডাইৰেক্টলি মই যাব নোৱাৰিম ডাইৰেক্ট ট্ৰেইন নাই অৰ্থাৎ কানেকশ্যন নাই আইজল হ'লে কি হ'ব মিজোৰাম হ'ব হয়নে মিজোৰামৰ কেপিটেল হয় আইজল মিজোৰাম তো মিজোৰামতো মই ডাইৰেক্টলি অসমৰ পৰা যাব নোৱাৰিম মই মণিপুৰতো যাব নোৱাৰোঁ মই মিজোৰামতো ট্ৰেইনৰ সহায়ত ডাইৰেক্টলি মই যাব নোৱাৰোঁ নাগালেণ্ডতো আপুনি যাব নোৱাৰে কোহিমা নাগালেণ্ডতো আপুনি ডাইৰেক্টলি ট্ৰেইনৰ সহায়ত ডাইৰেক্টলি জাৰ্ণি কৰিব নোৱাৰে কিন্তু আপুনি যাব ক'ত পাৰিব ত্ৰিপুৰাত আপুনি পাৰিব যাব ত্ৰিপুৰাত আপুনি গুৱাহাটীৰ পৰা ডাইৰেক্ট টিকেট কাটি কিনে ত্ৰিপুৰা যাব পাৰিব ট্ৰেইনৰ সহায়ত গতিকে কানেকশ্যন কোনটো হৈ আছে এতিয়া আগৰতলাটো কানেকশ্যন হৈ আছে হয়নে নহয় ত্ৰিপুৰা আগৰতলা ৰাজধানীটো কি হয় আগৰতলা হয় চ' অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ গতিকে আপোনালোকে চাব আমাৰ নৰ্থ ইষ্টত কেইখনমান ৰাজ্য আছে য'ত নেকি আমি ডাইৰেক্টলি ট্ৰেইনৰ সহায়ত যাব নোৱাৰোঁ ট্ৰেভেল কৰিব নোৱাৰোঁ নেক্সট পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ পৰ্বতমালা কোনটো হোৱাট ইজ দ্য লাৰ্জেষ্ট মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ পৰ্বতমালা কোনটো হয় যিমানকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত শুদ্ধটো হ'ব অপশ্যন চি এণ্ডিছ আৰু এণ্ডিছ ক'ত আছে ই সাউথ আমেৰিকাত আছে হিমালয় ক'ত আছে হিমালয় আছে এছিয়াত আৰু ৰকি ক'ত আছে ৰকি আছে নৰ্থ আমেৰিকাত নেক্সট কুৱেশ্যন
পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱ কি পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱ কোনটো হয় যিমানকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত অপশ্যন ডিটো কাৰেক্ট হ'ব নীলা তিমি পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱটো হৈছে নীলা তিমি নেক্সট মকালু 1 কাৰ পৰ্বত শৃংগ মকালু 1 ইজ এ মাউণ্টেইন পিক অফ যিকেইটা অপশ্যন দিছে ই কোনটো পৰ্বত শ্ৰেণীত আছে সেইটো সুধিছে তো যিমানকেইটা অপশ্যন আছে ইয়াৰে ভিতৰত অপশ্যন এটো কাৰেক্ট হ'ব হিমালয় হিমালয় পৰ্বত শ্ৰেণী কি হয় এটা শৃংগ হয় আৰু যিমানবিলাক উচ্চ শৃংগবিলাক আছে হাইয়েষ্ট পিকবিলাক আছে সেইবিলাক হিমালয়তে আছে আপুনি মাউণ্ট এভাৰেষ্ট লক কি হয় বিশ্বৰ ভিতৰত আটাইতকৈ ওখ শৃংগ হয় হয়নে নহয় ক'ত আছে হিমালয়ত আছে মাউণ্ট এভাৰেষ্ট কেটু বা যাক গৰ্ডুইন অষ্টিন বুলি কোৱা হয় ক'ত আছে হিমালয়ত আছে কাঞ্চনজংঘা ক'ত আছে হিমালয়ত আছে কাঞ্চনজংঘা ক'ত আছে হিমালয়ত আছে গতিকে মনত ৰাখিব যিমানবিলাক ওখ শৃংগবিলাক আছে ক'ত আছে হিমালয়ত আছে নেক্সট কাবুল কোন দেশৰ ৰাজধানী আৰু এটা পালো আমি কেপিটেল লগত জড়িত হয়নে ৰাজধানীৰ লগত জড়িত আৰু এটা কুৱেশ্যন পালো আমি কাবুল কোন দেশৰ ৰাজধানী হয় যিমানকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি আফগানিস্তান আফগানিস্তান নেক্সট বৈকাল হ্ৰদ ক'ত অৱস্থিত দ্য বৈকাল লেক ইজ সিটুৱেটেড ইন বৈকাল হ্ৰদ ক'ত অৱস্থিত হয় যিমানকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰাছিয়া বৈকাল হ্ৰদ ৰাছিয়াত আছে নেক্সট কুৱেশ্যন টডাসকল কোন ৰাজ্যৰ জনজাতি টডাছ আৰ ট্ৰাইবেল পিপল অফ হুইচ ষ্টেট কোন ৰাজ্যৰ জনজাতি হয় টডাসকল যিমানকেইটা অপশ্যন দিয়া আছে ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে তামিলনাডু অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ নেক্সট ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে বিনিয়োগ কৰে অল দ্য জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া আৰ এপইণ্টেড বাই ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে বিনিয়োগ কৰে যিমানকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক এপইণ্ট কৰে নেক্সট আৰু অন্তিম কুৱেশ্যন হয় ভাৰতৰ প্ৰথমজন উপ প্ৰধানমন্ত্ৰী কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া যিমানকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি চৰ্দাৰ বল্লভভাই পাটেল চৰ্দাৰ বল্লভভাই পাটেল ইজ দ্য কাৰেক্ট এনচাৰ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ